মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম অনুশীলনী 4.3। এই অনুশীলনীটিত তোমালোকে যেতিয়া সমীকৰণটো সমাধান কৰিবা তেতিয়া পক্ষান্তৰ কৰি সমীকৰণ সমাধানৰ যিটো নিয়ম তোমালোকে শিকিব লাগিব। ইয়াতে তোমালোকে সমান চিনৰ বাওঁফালৰ পৰা যেতিয়া এটা সংখ্যা নিবা সোঁফাললৈ, তাৰমানে প্লাছত যেতিয়া থাকিব সোঁফাললৈ নিলে সি মাইনাছ হৈ যাব। আকৌ যেতিয়া মাইনাছত থাকিব সংখ্যাটো সিফাললৈ গ'লে কি হ'ব? প্লাছ হ'ব। পূৰণ হৈ থাকিলে সোঁফাললৈ গ'লে কি হ'ব? ই হৰণ হ'বগৈ। আকৌ যদি হৰণ হৈ থাকিব সমান চিনৰ ইফালে গ'লে কি হ'বগৈ? পূৰণ হ'বগৈ। এইখিনি তোমালোকে মনত ৰাখিব লাগিব, ঠিক আছে? এতিয়া আমি কৰোঁ অনুশীলনী 4.3। কুৱেশ্যন নম্বৰ 1ত আমাক দিছে যে তলত দিয়া সংখ্যাবোৰৰ বাবে সমীকৰণ গঠন কৰা, লগতে সমীকৰণটো সমাধান কৰি সংখ্যাবোৰ নিৰ্ণয় কৰা। ৰোমান 1, এটা সংখ্যাৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে বিয়োগফল 8 হয়। এতিয়া ধৰা হ'ল সংখ্যাটো x, ঠিক আছে? আমি ধৰি লৈছোঁ সংখ্যাটো x, অজ্ঞাত ৰাশি হয়তো। এতিয়া প্ৰশ্নমতে আমাক কি কৈছিলে যে এটা সংখ্যাৰ 5 গুণৰ পৰা, হয় নহয়? এটা সংখ্যাৰ 5 গুণৰ পৰা সংখ্যাটো কি ধৰিছিলোঁ আমি? x ধৰিছিলোঁ, গতিকে 5x হ'ব। তো তাৰ পৰা আমাক কৈছে 7 বিয়োগ কৰিলে, তাৰমানে -7, হয় নে নহয়? 7 বিয়োগ কৰিলে কৈছে নাই? 7 বিয়োগ কৰিলে কিমান হয় বুলি ক'লে? আমাক 8 হয় বুলি কৈছে। গতিকে আমাক 8 লিখিম ইকুৱেল চিন দি কিনে, হয়নে? তো গতিকে ইয়াতে এতিয়া আমি পক্ষান্তৰ কৰিব লাগিব, ট্ৰান্সফাৰ কৰিম, হয়নে? তাৰমানে -7টো সমান চিনৰ সোঁফালে গ'লে কি হ'বগৈ? +7 হ'ব, হয় নহয়? তো 8 + 7 হ'বগৈ আমাৰ, হয়নে? বুজি পাইছা? তাৰপিছতে 5x ইকুৱেল 8 7 15 হ'ল আমাৰ। তাৰপিছতে তোমালোকে যদি 5টো পূৰণ হৈ আছে ন, সমান চিনৰ ইফালে গ'লে কি হ'বগৈ? হৰণ হ'বগৈ। কাৰণ x ইকুৱেল 15/5, বুজি পালা? এতিয়া x ইকুৱেল কিমান হ'বগৈ? 5ৰে কেইবাৰ যাব? 15, 3বাৰ যাব। 5 × 3 = 15 যে, গতিকে এনচাৰটো 3 হ'ব, বুজি পাইছা? তাৰপিছতে আমি আহোঁ এতিয়া ৰোমান 2লৈ। এটা সংখ্যাৰ 1/3, তাৰমানে 3/1 অংশ 5তকৈ 2 বেছি, ঠিক আছে? গতিকে ইয়াতে কি হ'ব? তোমাৰ সংখ্যাটো আমি ধৰি ল'ম x বুলি ধৰি ল'ম, ঠিক আছে? আৰু সংখ্যাটো x বুলি ধৰাৰ পিছত 1/3 বুলি কৈছিলে নহয়, 1/3 অফ x, মানে 3/1 অংশ, xৰ 3/1 অংশ কি 5তকৈ 2 বেছি, 5 + 2 হ'বগৈ ইয়াতে, হয়নে? এতিয়া 3/1 অংশ, তাৰপিছতে x সমান 5 × 2 = 7। এতিয়া ইফালে তোমালোকে যদি চোৱা 3টো হৰণ হৈ আছে, সমান চিনৰ সোঁফালে নিলে কি হ'বগৈ? পূৰণ হ'বগৈ, হয়নে? 7 × 3, তাৰমানে আমাৰ যিটো সংখ্যা সেইটো হ'বগৈ তোমাৰ 21 হ'ব। নেক্সট আমি ৰোমান 3লৈ। ৰোমান 3 দিছে 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰা। তো আমি ধৰি লৈছোঁ সংখ্যাটো x, আমি 10 পাব লাগে, গতিকে সমান চিনৰ সোঁফালে 10 থাকিব। আৰু 10 পাবলৈ কি কৰিব দিছে? এটা সংখ্যাৰ 3 গুণৰ লগত আমাক কৈছে 4 যোগ কৰা, ঠিক আছে? 3x + 4 হ'বগৈ, হয়নে? 3 গুণৰ লগত 4 যোগ কৰিলোঁ আমি, 3x + 4 = 10, হয়নে? এতিয়া 3x ইকুৱেল 4টো আমি লৈ যাম সোঁফালে, তাৰমানে 10 - 4 হ'ব। প্লাছটো সমান চিনৰ সোঁফালে গ'লে মাইনাছ, হয়নে? ঠিক আছে? তাৰপিছতে 3x ইকুৱেল 10 পৰা 4 গ'লে আমাৰ হ'বগৈ 6, হয়নে? তাৰপিছতে x ইকুৱেল 3টো পূৰণ হৈছে, সোঁফালে গ'লে আমাৰ হ'বগৈ হৰণ, গতিকে 6 × 3, তাৰমানে xৰ মান হ'বগৈ আমাৰ কিমান? 3 × 2 = 6, 2 হ'বগৈ, হয়নে? ঠিক আছে? নেক্সট আহিলে আমাৰ ৰোমান 4, যে জহিৰুলে এটা সংখ্যাৰ 6 এটা সংখ্যাৰ লগত 6 যোগ কৰি, সংখ্যাটো x হ'ব, তাৰ লগত 6 যোগ কৰি যোগফলক 3ৰে হৰণ কৰিছে, তো কি পায়? 4 পায়, হ'ব? সংখ্যাটো x, হয় নে নহয়? তো আমি কি কৰিম? সংখ্যাটোৰ লগত 6 যোগ কৰিলোঁ, তাৰমানে x + 6 হ'ল। যোগ কৰাৰ পিছত এই যোগফলক আমি 3ৰে হৰণ কৰিম, ÷ 3 সমান কিমান পায় বুলি ক'লে? আমাক 4 পায়, ইকুৱেল 4, হ'ব? এতিয়া 3টো তোমালোকে যদি চোৱা হৰণ হৈ আছিলে ন, সিফালে নিলে কি হ'বগৈ? পূৰণ হ'বগৈ। তো x + 6 সমান কি হ'বগৈ? 4 × 3। তাৰপিছতে x + 6 ইকুৱেল 4 × 3 = 12, হয়নে? তাৰপিছত আমি 6টো লৈ যাম সোঁফালে, তো x ইকুৱেল 12 - 6, 6টো ইফালে গ'লে মাইনাছ হ'বগৈ, হয় নহয়? প্লাছ আছিলে যে। তাৰপিছতে x ইকুৱেল কিমান হ'ব? 12 পৰা 6 গ'লে 6, এইটোৱে আমাৰ উত্তৰ, ঠিক আছে? বুজি পাইছা? এতিয়া আমি কৰোঁ ৰোমান 5, এটা সংখ্যাৰ 2/3, 3/2 অংশৰ পৰা 4 বিয়োগ কৰিলে 7 পোৱা যায়। তাৰমানে সংখ্যাটো ধৰি লৈছোঁ আমি x, 3/2 অংশ, তাৰমানে 2/3x, তাৰ পৰা আমি 4 বিয়োগ কৰিম, হয়নে? -4 ইকুৱেল কিমান পাম? 7 পাম, হয়নে? ঠিক আছে? 2/3 অংশ যে, গতিকে 3/2 অংশ হ'ব, হ'ব? তাৰপিছতে আমি 4টো লৈ যাম সোঁফালে, তো 3/2 অংশ যিটো দেখিছা তোমালোকে সেইটো একে থাকিব, x ইকুৱেল 7 + 4, হয়নে? তাৰপিছতে আমাৰ 2/3x, হয়নে? ইকুৱেল 7 × 4 = 11। তাৰপিছত 3টো আমি সোঁফালে লৈ যাম, হৰণ হৈ থকাটো সিফালে গ'লে পূৰণ হ'ব, তো 2x ইকুৱেল 11 × 3। তাৰপিছতে আমাৰ নেক্সট হ'বগৈ x ইকুৱেল 2টো ইফালে গ'লে হৰণ হ'বগৈ, আৰু 11 × 3 = 33, 33/2, হয়নে? ঠিক আছে? বুজি পাইছা? নেক্সট আহিলে ৰোমান 6, এটা সংখ্যাৰ 6 গুণ 24ৰ সমান।
তাৰ মানে সংখ্যাটো x ধৰি লৈছোঁ আমি 6 গুণ তাৰমানে 6x সমান 24 এতিয়া 6টো লৈ যাম আমি সোঁফালে তো x ইকুৱেল 24 ডিভাইডেড বাই 6টো ইফালে গ'লে হৰণ হ'ব সোঁফালে গ'লে হয় নাই তাৰপিছতে x ইকুৱেল কিমান হ'বগৈ 6 4 গুণ 24 তাৰমানে উত্তৰটো 4 হ'ব ৰোমান 7 এটা সংখ্যাৰ 1/4 মানে 4/1 অংশৰ লগত 5 যোগ কৰিলে 6 পোৱা যাব সংখ্যাটো x ধৰি লৈছোঁ তে 4/1 অংশ সংখ্যাটোৰ 1/4x তাৰ লগত 5 যোগ কৰিলে যোগ 5 প্লাছ 5 হয়নে 5টো প্লাছ কৰিলে কিমান পায় 6 পায় ঠিক আছে ইকুৱেল 6 এতিয়া 5টো লৈ যাম সোঁফালে 1/4 অফ x ইকুৱেল 6 মাইনাছ 5 প্লাছ 5টো ইফালে মাইনাছ 5 হ'ব তাৰপিছতে 1/4x ইকুৱেল 6 5 গ'লে আমাৰ হ'বগৈ 1 তাৰপিছতে 4টো আমি সোঁফালে লৈ যাম x ইকুৱেল 1 × 4 মানে হৰণ হৈ আছিল ন 4টো তলত তাৰপিছতে ইফালে গ'লে পূৰণ হ'বগৈ তো এটাকে xৰ মান হ'বগৈ আমাৰ 4 গুণ 4 হয়নে এইটোৱে উত্তৰ নেক্সট আহিলে আমাৰ ৰোমান 8 এটা সংখ্যাৰ 3/4 মানে 4/3 অংশৰ কাৰ সমান 12 সমান তো আমি সংখ্যাটো x ধৰি ল'ব লাগিব তাৰপিছতে 3/4 x ইকুৱেল 12 4টো লৈ যাম আমি সোঁফালে এতিয়া 3x ইকুৱেল 4টো ইফালে নিলে পূৰণ হ'ব 12 × 4 হয়নে তাৰপিছতে আমাৰ আহিব নেক্সট x ইকুৱেল 3টো ইফালে গ'লে হৰণ হ'ব আৰু ওপৰত আছে আমাৰ 12 × 4 এতিয়া আমাৰ 3ৰে কেঞ্চেল যাব 12 3 4 গুণ 12 গতিকে xৰ মান হ'ব আমাৰ 4 4 গুণ 16 হয়নে 4 4 গুণ 16 ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 2 এটি আয়তৰ দৈৰ্ঘ্যটো আয়ত দেখিছা তোমালোকে এই আয়তটোৰ যিটো কৈছে আমাক দৈৰ্ঘ্যটো প্ৰস্থতকৈ 5 চেণ্টিমিটাৰ বেছি প্ৰস্থটো ধৰিব লাগিব তেতিয়াহে তোমালোকে দৈৰ্ঘ্যটো পাবা হয়নে আৰু পৰিসীমা দিছে আয়তটোৰ 26 চেণ্টিমিটাৰ তেনেহ'লে কালি উলিয়াব দিছে হ'ব ধৰি ল'লোঁ আয়তটোৰ প্ৰস্থটো হৈছে আমাৰ 1 চেণ্টিমিটাৰ গতিকে দৈৰ্ঘ্য কিমান হ'ব যিটো দৈৰ্ঘ্যটো প্ৰস্থতকৈ 5 বেছি গতিকে x + 5 হ'ব দৈৰ্ঘ্যটো হয় নহয় x + 5 চেণ্টিমিটাৰ হ'ব বুজি পাইছা দৈৰ্ঘ্যটো বেছি যে আমাক প্ৰশ্নত কৈছে পৰিসীমা 26 চেণ্টিমিটাৰ গতিকে প্ৰশ্নমতে পৰিসীমা সমান 26 চেণ্টিমিটাৰ আমি জানো পৰিসীমাৰ উত্তৰটো কি আছিলে 2 পূৰণ দিশ যোগ প্ৰস্থ সমান 26 তে আমাৰ এতিয়া কি হ'বগৈ আমি এই যিটো 2 আমি কি কৰিব পাৰিম আমি ইয়াতে সোঁফালে লৈ যাব পাৰিম হয়নে আমি দিশ লিখিলোঁ x + 5 আৰু প্ৰস্থ লিখিলোঁ x হয়নে আৰু সমান্তৰাল সিফালে আমাৰ কি থাকিব 26 আমাৰ 2টো যে ইফালে আছিলে সূত্ৰত ইফালে নিলে কি হ'বগৈ হৰণ হ'বগৈ হয়নে তললৈ যাবগৈ বুজি পাইছা তাৰপিছত x কেইটা আছে দুটা x দুটা x হ'ল প্লাছ 5 ইকুৱেল 26/2 মানে হৰণ গ'লে কিমান 13 পাম হ'ব তাৰপিছত আমি 5টো লৈ যাম সোঁফালে 2x ইকুৱেল 13 - 5 হ'ব কাৰণ প্লাছ হৈছে 5টো ইফালে নিলে মাইনাছ হ'ব হয় নহয় তাৰপিছতে নেক্সট হ'বগৈ আমাৰ 2x ইকুৱেল 13 + 5 গ'লে আমাৰ কিমান হ'বগৈ 8 হ'বগৈ তাৰপিছতে এই যিটো x আমি ইফালে ৰাখি 8/2 2টো ইফালে নিলে হৰণ হ'বগৈ গতিকে xৰ যিটো মান পাম আমি সেইটো পাম 4 গতিকে আমাৰ প্ৰস্থটো হ'ল 4 চেণ্টিমিটাৰ হয়নে প্ৰস্থ আমি ধৰিছিলোঁ নহয় x বুলি এতেকে যিটো আমাৰ প্ৰস্থ সেইটো হ'বগৈ আমাৰ 4 চেণ্টিমিটাৰ আৰু যিটো আমাৰ দৈৰ্ঘ্য বা দিশ সেইটো কিমান হ'বগৈ দৈৰ্ঘ্যটো আমাৰ আছিলে 4 যোগ x যোগ 5 আছিলে নহয় গতিকে x যোগ 5 মানে তাৰমানে আমাৰ কিমান হ'বগৈ 4 যোগ 5 4 যোগ 5 তাৰমানে হ'বগৈ আমাৰটো 9 চেণ্টিমিটাৰ হয়নে তো আমি দৈৰ্ঘ্য প্ৰস্থ দুটা পাই গ'লোঁ আমাক ওলাব দিছিলে কালি এতিয়াকে যিটো নিৰ্ণয় যিটো আমাৰ কালি তো কালি সূত্ৰ মনত আছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ হয় আয়তৰ কালি সূত্ৰ হয় নহয় তো দৈৰ্ঘ্য পূৰণ প্ৰস্থ তো দৈৰ্ঘ্য কিমান আছিলে আমাৰ 9 আৰু প্ৰস্থ কিমান আছিলে 4 গতিকে 9 পূৰণ 4 বৰ্গ চেণ্টিমিটাৰ হ'ব হয়নে উত্তৰটো হ'বগৈ আমাৰ 36 বৰ্গ চেণ্টিমিটাৰ কুৱেশ্যন নম্বৰ 3 অনুপম ৰাহুল আৰু জাহিৰৰ যিটো বয়সৰ সমষ্টি 32 বছৰ দিয়া আছিলে নহয় এইটো কাৰেক্ট কৰি ল'বা 22 বছৰ হ'ব হৈছে অনুপম ৰাহুলতকৈ 1 বছৰ সৰু আৰু জাহিৰুল ৰাহুলতকৈ 2 বছৰ ডাঙৰ হ'লে তেওঁলোকৰ বয়স নিৰ্ণয় কৰিব দিছে তিনিজনৰ বয়স আমি ইয়াতে ৰাহুলৰ বয়স ধৰি ল'ব লাগিব ধৰা হ'ল ৰাহুলৰ বয়স x বছৰ গতিকে অনুপমৰ বয়স কিমান হ'বগৈ কাৰণ অনুপম ৰাহুলতকৈ 1 বছৰ সৰু গতিকে x - 1 বছৰ হ'ব হয়নে আৰু জাহিৰুলৰ যিটো বয়স জাহিৰুল কি কৈছিলে জাহিৰুল হেনো ৰাহুলতকৈ 2 বছৰ ডাঙৰ গতিকে জাহিৰুলৰ বয়সটো হ'ব x + 2 আৰু প্ৰশ্নত কৈছে বয়সৰ সমষ্টি 22 বছৰ হয়নে গতিকে তিনিজনৰ বয়স লিখিলোঁ x + x - 1 আৰু x + 2 তিনিজনৰ যিটো বয়স আমি লিখিলোঁ x তাৰপিছত x - 1 তাৰপিছত x + 2 এই তিনিজনৰ বয়স সমান কিমান হ'ব 22 এতিয়া x তিনিটা আছে গতিকে 3x আৰু 2ৰ পৰা 1 গ'লে 1 থাকিব
আৰু সিফালে 22 আছে সমান্তৰাল ইফালে লৈ যাওঁ +1 to -1 হ'বগৈ গতিকে 3x ইকুৱেল 22 পাই গ'লে কিমান হ'ব 21 হ'ব হয়নে 21 হ'ল তাৰপিছতে xটো উলিয়াই দিওঁ x ইকুৱেল আমাৰ হ'বগৈ 21/3 গতিকে x ৰ মান হ'বগৈ আমাৰ 7 এইটো হ'ল ৰাহুলৰ বয়স এটাকে যিটো নিৰ্ণয় যিটো আমাৰ ৰাহুলৰ যিটো বয়স আমি পামগৈ কিমান ৰাহুলৰ বয়স হ'বগৈ আমাৰ 7 বছৰ বুজি পাইছা ৰাহুলৰ বয়স কিমান হ'বগৈ আমাৰ 7 years হ'ল তাৰপিছতে অনুপম আছিলে হয়নে অনুপমৰ কিমান হ'ব অনুপমৰ বয়স ৰাহুলতকৈ 1 বছৰ কম আছিলে মানে কিমান হ'ব 7ৰ পৰা 1 গ'লে আমাৰ হ'বগৈ কিমান 6 হ'ব হয় নহয় 7 - 1 x - 1 আছিলে যে অনুপমৰ বয়সটো ধৰিছিলোঁ নহয় আমি মানে 6 হয়নে 6 বছৰ হ'বগৈ তাৰপিছতে আমাৰ আছিলে জাহিৰুলৰ যিটো বয়স জাহিৰুল কি আছিলে আমাৰ ৰাহুলতকৈ 2 বছৰ ডাঙৰ গতিকে কি হ'ব x + 2 তাৰমানে 7 + 2 7 + 2 কিমান হ'ব 9 হ'ব 9 years হয়নে 9 বছৰ হ'ল জাহিৰুলৰ বয়স বুজি পাইছা এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 4 যে অঞ্জনৰ ককাকৰ যিটো বয়স কি কৈছে ককাকৰ বয়স কি অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি অঞ্জনৰ যিটো বয়স তাতকৈ মানে 7 গুণতকৈ মানে 2 বছৰ বেছিহে আৰু ককাকৰ বয়সটো দি আছে 72 years বুলি আমি ধৰি লৈছোঁ অঞ্জনৰ যিটো বয়স x বুলি ধৰি লৈছোঁ তে ককাকৰ বয়স কিমান হ'ব প্ৰশ্নত কৈছে নহয় যে ককাকৰ বয়স কি বুলি কৈছে অঞ্জনৰ বয়সৰ 7 গুণতকৈ 7 গুণ লিখি লওঁ 7x তাতকৈ 2 বেছি তাৰমানে +2 বেছি হ'লে প্লাছ হয় কম হ'লে মাইনাছ হয় তো 7x + 2 হ'ল এতিয়া প্ৰশ্নটো দিয়াই আছে ন ককাকৰ বয়স কিমান দিয়া আছে 72 years দিয়া আছে গতিকে সমীকৰণ হৈ আছে আমাৰ ধুনীয়াকৈ কাৰণ আমি ককাকৰ বয়সটো জানো কি হ'লেতো 7x + 2 সমীকৰণ হিচাপে আমাৰ সমীকৰণ গঠন হৈ গ'ল ইকুৱেল 72 2টো আমি লৈ যাম এতিয়া সোঁফালে 7x ইকুৱেল 72 মাইনাছ +2 ইফালে গ'লে -2 হ'ব তো -2 হ'ল গতিকে 7x ইকুৱেল 70 হ'ব সেইটো হয়নে তাৰপিছতে আমাৰ নেক্সট x আহিবগৈ কিমান 70/7 কাৰণ 7 ইফালে গ'লে হৰণ হ'বগৈ হয় নাই তাৰপিছতে আমাৰ xটো হ'বগৈ 7ৰে কেইবাৰ যায় 17 10 বাৰ যায় গতিকে x ৰ যিটো মান আমি পালোঁ 10 হয়নে গতিকে অঞ্জনৰ বয়সটো আমি পাই গ'লোঁ হয়নে অঞ্জনৰ বয়স কিমান হ'বগৈ আমাৰ এতিয়া 10 বছৰ হ'বগৈ হয় নহয় কিমান হ'বগৈ আমাৰ এইটো 10 বছৰ বুজি পাইছা এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 5 ৰবিন নৰেন শ্ৰেয়া অনুভৱ ইৰফান আৰু পাৰুমাই গণিতৰ পৰীক্ষাত পোৱা নম্বৰ এনেধৰণৰ শ্ৰেয়াই পোৱা যিটো নম্বৰ নৰেনৰ নম্বৰৰ দুগুণ আমি নৰেনৰ নম্বৰ জানিব লাগিব গতিকে আমি ধৰি ল'লোঁ নৰেনৰ যিটো নম্বৰ x গতিকে শ্ৰেয়াৰ নম্বৰ কিমান হ'ব শ্ৰেয়াই নৰেনৰ দুগুণ পায় নৰেন কিমান আছিলে x তাৰমানে দুগুণ মানে 2x বুজি পালা তাৰপিছতে কৈছে অনুভৱে শ্ৰেয়াতকৈ 5 নম্বৰ কম পাইছে তে শ্ৰেয়াৰ আছিলে 2x তাতকৈ কম পাইছে তাৰমানে 2x - 5 কম মানে মাইনাছ হয় বুজি পাইছা তাৰপিছত ইৰফান আৰু নৰেনৰ যিটো নম্বৰ 105 বুলি কৈছে ইৰফান আৰু নৰেন দুজনে মিলি 105 তে ইৰফান আৰু নৰেন দুজনে মিলি 105 তেনেহ'লে নৰেনটো আমি x ধৰিছোঁ তে ইৰফানৰ কিমান হ'বগৈ 105ৰ পৰা বিয়োগ হৈ যাব দুজনে মিলি 105 নহয় এজনটো x গমে পালোঁ গতিকে ইৰফানৰ কিমান হ'ব 105 - x ঠিক আছে কাৰণ দুজনে মিলি 105 আছিলে ন 105ৰ পৰা আমাৰ কিমান বিয়োগ হ'ব xটো বিয়োগ হৈ যাব কাৰণ যোগফলটো 105 বুলি কৈছে হয় নহয় দুজনে মিলি বুজি পাইছা ইয়াৰ পিছতে আহিলে আমাৰ পাৰুমাৰ নম্বৰটো কি বুলি কৈছে যে পাৰুমাই ইৰফানতকৈ 15 নম্বৰ বেছি পাইছে আমিতো ইৰফানৰ নম্বৰটো জানোৱেই হয় নহয় গতিকে তাৰ লগত আমি 15 যোগ কৰি দিম হয় নহয় ইৰফানৰ নম্বৰ কিমান আছিলে চোৱাচোন ইৰফানৰ নম্বৰ আমাৰ কিমান আছিলে 105 - x আছিলে হয় নহয় তো তাৰ লগত আমি 15টো আমি কি কৰিব লাগিব যোগ কৰিব কাৰণ বেছি বুলি ক'লে ন তো 105 - x তাৰ লগত 15টো আমি যোগ কৰিব লাগিব বেছি বুলি ক'লে যে ইৰফানতকৈ 15 গতিকে আমি যদি কেলকুলেশ্যনটো যদি কৰিম 105ৰ লগত 15 যোগ কৰিলে আমাৰ হ'বগৈ 120 আৰু -xটো তেনেকৈ থাকিব ঠিক আছে তাৰপিছতে নেক্সট আহিলে আমাক কৈছিলে যে ৰবিনে পাৰুমাইতকৈ 5 নম্বৰ কম পাইছে তো পাৰুমাৰ নম্বৰটো আমি জানোৱে ন গতিকে 120 - x তাৰ পৰা আমি 5টো বিয়োগ কৰিম কম বুলি ক'লে যে তো ইয়াতে 120 আৰু 5 ক'লে আমাৰ হ'বগৈ 115 - x এতিয়া তোমালোকে যদি প্ৰশ্নটো চোৱা ইয়াত আমাক কি বুলি কৈছিলে এই গোটেই কেইজনৰ নম্বৰৰ যিটো সমষ্টি কিমান বুলি কৈছে 435 435 তেনেহ'লে নম্বৰবিলাক ওলাব দিছে প্ৰতিজনৰে হ'ব আমি এতিয়া গোটেইকেইটা যোগ কৰিব লাগিব গতিকে নম্বৰ সমষ্টি 435 আমি গোটেইকেইটা যোগ কৰিলোঁ গোটেইকেইটা নম্বৰ হ'ব যোগ কৰাৰ পিছত আমি 435 পালোঁ এতিয়া আমি xটো কাউণ্ট কৰোঁ এইটো x আৰু এইটো x কেঞ্চেল যাব প্লাছ মাইনাছ হয়নে তাৰপিছতে আকৌ তোমালোকে যদি চোৱা ইয়াতে দুটা x প্লাছত আছে আকৌ ইয়াতে চোৱা তোমালোকে নেক্সট এই 2xৰ লগত এটা x আৰু এটা x দুটা মাইনাছ হৈ গ'ল দুটা -x কেঞ্চেল গ'ল +2x - 2x কেঞ্চেল গ'ল ঠিক আছে বুজি পাইছা গতিকে আমাৰ ইয়াত থাকি গ'ল 2x এটা থাকিব হয়নে তাৰপিছতে সংখ্যাবিলাক আমি এতিয়া যোগ কৰোঁ 105ৰ পৰা 5 ক'লে 100 হ'ব হয়নে নহয় 105ৰ 5 ক'লে 100 হ'ব তাৰপিছত 100ৰ লগত আমি যেতিয়া 120 যোগ কৰিম আমাৰ হ'বগৈ 220 হয়নে 220ৰ লগত 115 যোগ কৰিলে আমাৰ হ'বগৈ কিমান হ'বগৈ এইটো 350
35 হয়নে 335 হ'বগৈ গোটেইখিনি যোগ কৰাৰ পিছত যোগ বিয়োগ কৰাৰ পিছত 335 335 হয়নে তাৰপিছতে সমানচিহ্নৰ সোঁফালে আমাৰ আছে 435 হয় না এতিয়া 335 আমি সোঁফালে লৈ যাম গতিকে 2x ইকুৱেল 435 মাইনাছ 335 আমি বিয়োগ কৰাৰ পিছত আমি পাম ইফালে সোঁফালে 100 পাম হয়নে 2x ইকুৱেল 100 গতিকে xটো হ'বগৈ আমাৰ x ইকুৱেল 100/2 2টো ইফালে গ'লে হৰণ হ'ব xৰ যিটো মান ই হ'বগৈ আমাৰ 50 ঠিক আছে xৰ মান আমি পাই গ'লোঁ এতেকে তো নিৰ্ণয় আমাৰ নম্বৰ হা নিৰ্ণয় যিটো নম্বৰ আমাৰ যিটো নৰেনৰ নম্বৰ আমি কি ধৰিছিলোঁ x ধৰিছিলোঁ গতিকে নম্বৰটো কি হ'বগৈ আমাৰ এইটো আমাৰ পালোগৈ আমি 50 পালোঁ গতিকে নৰেনে পালে আমাৰ 50 বুজি পাইছা x মানে 50 পালোঁ যে সেইকাৰণে 50 হ'বগৈ শ্বেয়াৰ তাৰ দুগুণ তাৰমানে 2 পূৰণ 50 2 50 গুণ 100 তাৰপিছতে আহিলে অনুভৱৰ নম্বৰ 2xৰ পৰা আমি বিয়োগ কৰিব লাগিব 2x মানেতো 100 পালোৱে ন তো 100ৰ পৰা আমি 5 বিয়োগ কৰিম গতিকে ই হ'বগৈ 95 তাৰপিছতে ইৰফানৰ নম্বৰ 105ৰ পৰা xটো বিয়োগ তাৰমানে 105 মাইনাছ 50 হয়নে xটো 50 আছিলে যে 105ৰ পৰা আমাৰ 50টো বিয়োগ কৰিব লাগিব 50 পালোঁ যে xটো ই হ'বগৈ 55 হয়নে তাৰপিছতে পাৰমাৰ নম্বৰ 120ৰ পৰা x মাইনাছ 120 মাইনাছ x তাৰমানে 120 মাইনাছ কিমান হ'বগৈ আমাৰ 50 হয়নে ই হ'বগৈ আমাৰ 70 হয় না 70 হ'ব তাৰপিছতে আহিলে ৰবিনৰ নম্বৰ 115 মাইনাছ x তাৰমানে 115 মাইনাছ 50 তো ই হ'বগৈ আমাৰ 5 নামি আহিলে 5ৰ পৰা 0 গ'লে 5 11 5 গ'লে 6 65 ঠিক আছে এইখিনি আমাৰ নম্বৰ এতিয়া কৰোঁ কুৱেশ্যন নম্বৰ 6 তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হ'লে সংখ্যা তিনিটা নিৰ্ণয় কৰা অযুগ্ম সংখ্যা তোমালোকে জানা ক্ৰমিক যদি ষ্টাৰ্ট কৰি আমি 1ৰ পৰা 1 নেক্সটটো কিমান হয় 3 তাৰপিছৰটো 5 তাৰমানে প্ৰথম 2 যোগ হৈছে তাৰপিছত 4 যোগ হৈছে এনেকৈ বাঢ়ি গৈ থাকিব হয় নহয় গতিকে আমি ধৰি লওঁ ধৰা হ'ল ক্ৰমিক অযুগ্ম সংখ্যা তিনিটা ক্ৰমে প্ৰথমটো যদি x হয় আমি x ধৰিছোঁ তাৰপিছৰটো কিমান হ'ব x+2 তাৰপিছৰটো হ'ব x+4 বাঢ়ি গৈ থাকিব ন 2 যোগ হ'ব 4 যোগ হ'ব 6 যোগ হ'ব এনেকৈ বাঢ়ি গৈ থাকিব হয়নে গতিকে প্ৰশ্নমতে যোগফল 75 গতিকে সংখ্যা তিনিটা আছিলে x তাৰপিছত x+2 তাৰপিছত x+4 এই যোগফলটো কিমান হ'ব 75 এতিয়া আমি xটো কাউণ্ট কৰিলে কিমান পাম এটা দুটা তিনিটা x 3x তাৰপিছতে 2 4 আমাৰ হ'বগৈ 6 হয়নে ইকুৱেল 75 এতিয়া 6টো আমি সোঁফালে লৈ যাম তো 3x ইকুৱেল 6 ইফালে নিলে কিমান হ'বগৈ আমাৰ -6 হ'বগৈ হয় নহয় +6 গ'লে ইফালে -6 হয় তাৰপিছতে 3x ইকুৱেল 75 -6 আমাৰ হ'বগৈ এইটো 69 হ'বগৈ আমাৰ এই 69 হ'বগৈ ঠিক আছে নেক্সট 3টো আমি সোঁফালে লৈ যাম গতিকে 3 ইফালে নিলে কি হ'বগৈ আমাৰ হৰণ হ'বগৈ তো x ইকুৱেল 69/3 পুৰণি ইফালে গ'লে হৰণ হয় গতিকে xৰ মান হ'বগৈ 3ৰে 69 হৰণ কৰিলে আমি পাম 23 অ'কে এইটো হৈছে আমাৰ xৰ মান তাৰমানে প্ৰথম যিটো অযুগ্ম সংখ্যা 23 হয়নে এটাকে নিৰ্ণয় ক্ৰমিক যিকেইটা অযুগ্ম সংখ্যা সেইকেইটা হ'বগৈ আমাৰ প্ৰথমটো 23 তাৰপিছত আমাৰ বঢ়াই গৈ থাকিলে হ'ল 2কে মানে 23 হ'ব তাৰপিছতো 25 হ'ব তাৰপিছত 27 হ'ব বাছ হ'ব 2কে বঢ়াই গৈ থাকিলে হ'ল তিনিটা সংখ্যা লাগে হয় নহয় 23 তাৰপিছতে 25 তাৰপিছতে লাষ্টৰটো হ'বগৈ 27 বুজি পাইছা কি হ'বগৈ 27 হ'ব নেক্সট কুৱেশ্যন দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 38 হ'লে সংখ্যা দুটা নিৰ্ণয় কৰা একে হয় প্ৰথম 2 আহিলে নেক্সট 4 আহে এই 2কে বাঢ়ি গৈ থাকিব হয়নে তো ধৰা হ'ল ক্ৰমিক অযুগ্ম সংখ্যা দুটা প্ৰথমটো হ'ব x তাৰপিছত x+2 প্ৰশ্নত কৈছে যোগফল 38 গতিকে সংখ্যা দুটা আমি লিখিব লাগিব তাৰমানে x + x+2 ইকুৱেল 38 x কেইটা আছে আমাৰ দুটা তাৰমানে 2x + 2 ইকুৱেল 38 আছিল ন 2টো ইকুৱেল লৈ গৈছোঁ আমি একেবাৰে তো -2 হ'বগৈ চ' 2x ইকুৱেল কিমান হ'বগৈ আমাৰ এইটো 36 হ'ব 38 পৰা 2 ইকুৱেল 36 তাৰপিছতে x ইকুৱেল xটো ইফালে নিলে হৰণ হ'ব 2টো ইফালে নিলে হৰণ হ'বগৈ তাৰমানে 36/2 তাৰমানে আমাৰ হ'বগৈ x ইকুৱেল 18 18 পৰা যাব ন 2ৰে হয়নে নিৰ্ণয় সংখ্যা দুটা হ'বগৈ প্ৰথমটো হ'ব 18 তাৰপিছত কি হ'ব নেক্সটটো 20 হ'ব বা 2 প্লাছ কৰি দিলে হ'ল ন হয় নহয় 18 আৰু 20 বুজি পাইছা নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 8 দুই অংক বিশিষ্ট সংখ্যা এটাৰ দশকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ 3 গুণ আমাৰ দুটা অংক বিশিষ্ট সংখ্যা বুলি ক'লে এইটো 10 11 12 এইবিলাকে হয় ন আৰু সোঁফালৰটো হৈছে আমাৰ এককৰ স্থানৰ অংক আৰু বাওঁফালৰটো হৈছে দশকৰ স্থানৰ অংক এককৰ স্থানলৈ 1 পূৰণ হয় দশকৰ লগত 10 পূৰণ হয় ঠিক আছে মনত ৰাখিবা এতিয়া ইয়াতে আমাক প্ৰশ্নত কি কৈছে যে আমি ধৰিব দিছে যে ধৰা হ'ল দুই অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো আমি x বুলি ধৰিছোঁ আমাক প্ৰশ্নত কৈছে দশকৰ ঘৰৰ যিটো অংক কি একক ঘৰৰ অংকৰ 3 গুণ তাৰমানে 3x একক ঘৰটো পালোঁ আমি x আৰু দশকৰ ঘৰৰ অংকটো পালোঁ আমি 3x সংখ্যাটো কি হ'ব এটা মূল যিটো সংখ্যা আমি জানো দশকৰ লগত আমাৰ কি পূৰণ হয় 10 পূৰণ হয় 3x * 10 যোগ এককৰ লগত 1 পূৰণ হয় গতিকে x * 1
গতিকে 30x প্লাছ এক্স, গতিকে ই হ'বগৈ 31x, হয়নে? এইটোৱে আমাৰ মূল সংখ্যাটো। এতিয়া আকৌ কৈছে যে সংখ্যাটো কি কৈছে আমাক যে সংখ্যাটোৰ অংক দুটা স্থান সলনি কৰি বা নতুন যিটো সংখ্যা সেই অংকটো আমি উলিয়াই লওঁ এতিয়া যে সংখ্যাটোৰ অংক দুটা স্থান সলনি কৰি দিওঁ। তাৰমানে এককৰ স্থানত যাবগৈ 3x, দশকৰ স্থানত আহিবগৈ x, গতিকে দশকৰ স্থানত x আহিলে তাৰমানে x × 10 হ'বগৈ আমাৰ, হয় নহয়? আৰু এককৰ স্থানত 3x গ'ল, 3x × 1 হ'বগৈ, সলনি কৰা হ'ল যে যোগ কৰিলে কিমান পাম আমি এতিয়া x × 10 10x প্লাছ 3x × x 1 3x, গতিকে ই হ'বগৈ 13x, ঠিক আছে? এতিয়া এই যে দুটা সংখ্যা পালা, তাৰ মূল সংখ্যাটো আছিলে 31x আৰু পিছৰটো পালা 13x, এই দুটা সংখ্যাৰ যিটো সমষ্টি আমাক কৈছে 88, তো আমি লিখিব লাগিব 31x প্লাছ এইটো মূল সংখ্যা আৰু এক্সচেঞ্জ কৰাৰ পিছত আমাৰ হৈ গ'ল 13x, সমষ্টি কিমান 88, বুজি পাইছা? এই সমষ্টিটো 88 বুলি ক'লে, গতিকে যোগ কৰিলে আমি পাম আমি ইয়াতে 44x ইকুৱেল 88, তো এক্সৰ মান হ'বগৈ আমাৰ 88 ডিভাইডেড বাই 44, কেইবাৰ যাবগৈ দুবাৰ যাবগৈ, গতিকে x হ'লগৈ আমাৰ 2, হয় নে নহয়? গতিকে আমাৰ যিটো নিৰ্ণয়ৰ যিটো মূল সংখ্যাটো কিমান হ'বগৈ আমাৰ, কিমান লিখিছিলোঁ আমি 31x লিখিছিলোঁ, তো 31ৰ লগত আমি কি পূৰণ কৰি দিম 2টো পূৰণ কৰি দিম, 31 × 2 তাৰমানে 62 হ'বগৈ আমাৰ উত্তৰ, হ'ব? এইটোৱে আমাৰ এনচাৰ হ'ব, বুজি পাইছা? নেক্সট আহিলে কুৱেশ্যন নম্বৰ 9, তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 48 হ'লে সংখ্যাটিৰ নাম। ক্ৰমিক বুলি কৈছে আমাক অযুগ্ম বা যুগ্ম একো কোৱা নাই, গতিকে আমি এক এককৈ বঢ়াই গৈ থাকিম, মানে তাৰমানে প্ৰথমটো যদি x হয় তাৰপিছৰটো x + 1 হ'ব, তাৰপিছত x + 2 হ'ব, বুজি পাইছা? ঠিক আছে, যোগফল কৈছে 48, এই যিকেইটা সংখ্যা আমি ধৰিলোঁ x + 1 x + 2 সেইখিনিৰ সমষ্টি কিমান হ'ব 48, তো আমি লিখিব লাগিব x + 1 + x + 2 ইকুৱেল 48, ঠিক আছে? এতিয়া এক্সটো আমি কাউণ্ট কৰোঁ, কেইটা পাবা 1 2 3টা x, মানে 3x আৰু 2 × 1 = 3, হয়নে? ইকুৱেল 48, ঠিক আছে? আমি 3টো সোঁফালে লৈ যাম, তাৰমানে 3x ইকুৱেল +3 ইফালে নিলে -3 হ'বগৈ, তাৰমানে 48 - 3 হ'বগৈ, ঠিক আছে? এতিয়া আমি মাইনাছ কৰিলে 3x ইকুৱেল কিমান পাম 45 হ'বগৈ আমাৰ, হয়নে? এইটো তাৰপিছতে x ইকুৱেল আমাৰ এক্সটো ওলাই দিওঁ একেবাৰে আমি ইয়াতে, কি হ'বগৈ আমাৰ 45 ডিভাইডেড বাই 3, মানে 3টো ইফালে নিলে হৰণ হ'বগৈ, হয় নহয়? এতিয়া 45ক 3ৰে আমি হৰণ কৰিলে কিমান পাম 15 পাম, হয় নহয়? 3 15 45 নহয় জানো? গতিকে x মানে কিমান পাবা 15, হয়নে? গতিকে আমাৰ যিকেইটা ক্ৰমিক সংখ্যা কি হ'বগৈ, প্ৰথমটো 15, তাৰপিছতো 16 আৰু লাষ্টৰটো হ'বগৈ 17 17, ঠিক আছে? 15 16 17, বুজি পাইছা? নেক্সট আহিলে কুৱেশ্যন নম্বৰ 10, দুটা সংখ্যাৰ যোগফল 40 আৰু এটা সংখ্যা আনটোতকৈ 10 বেছি, তাত মানে কি আছে 10 বেছি আছে আনটোতকৈ, যোগফলটো আমি গমেই পালোঁ 40, আমি ধৰি লৈছোঁ এটা সংখ্যা x, আনটো কিমান হ'ব আনটোতকৈ, এটাতকৈতো বেছি ন, 10 বেছি, গতিকে x + 10 আৰু যোগফল 40 বুলি কৈছে, গতিকে লিখিলেই হ'ল x আৰু x + 10ৰ যিটো যোগফল 40, ঠিক আছে? গতিকে 2x ইকুৱেল 40 - 10 হ'ব, এইটো ইজি হয়, একো নাই। তাৰপিছতে নেক্সট 2x ইকুৱেল কিমান হ'বগৈ আমাৰ 30 হ'বগৈ, 40 পৰা 10 গ'লে, হয় নহয়? তে x ইকুৱেল কিমান হ'বগৈ আমাৰ 30/2, হয় নহয়? গতিকে xৰ মান হ'বগৈ আমাৰ ইয়াতে 15, নিৰ্ণয় সংখ্যা দুটা কিমান হ'ব, প্ৰথমটো হ'বগৈ আমাৰ 15, তাৰপিছতো হ'বগৈ আমাৰ 15 + 10, 10 বেছি বুলি কৈছিলে যে, তাৰমানে হ'বগৈ 15 + 10 তাৰমানে 25, বুজি পাইছা? কুৱেশ্যন নম্বৰ 12 আমাক 12 নহয় 11 চৰি, ইয়াতে কি বুলি কৈছে যে দুটা সংখ্যাৰ অনুপাত বুলি কৈছে 8:3, 8:3, হয়নে? আমি অনুপাতত দিয়া আছে ন, আমি ধৰি ল'লোঁ দুটা সংখ্যাৰ অনুপাত 8:3 দিয়া আছে, তো ধৰা হ'ল সংখ্যা দুটা 8x আৰু 3x, অনুপাতত দিয়া আছিলে 8x আৰু 3x ধৰি ল'লোঁ, তো প্ৰশ্নৰ মতে এই সংখ্যা দুটাৰ বিয়োগফল 60 বুলি কৈছে প্ৰশ্ন, ঠিক আছে? গতিকে 8x - 3x = 60 হ'ব, 8x বা 3x হ'লে 5x হ'ব ইকুৱেল 60, গতিকে xৰ মান কিমান হ'বগৈ আমাৰ 60/5, হয়নে? 5টো ইফালে গ'লে হৰণ হ'ব, তে 5 × 60 হয়, গতিকে আমাৰ 12 হ'ব xৰ মানটো, আমি xৰ মানটো পালোঁ, হয়নে? তাকে আমাৰ যিটো নিৰ্ণয় সংখ্যা দুটা কি প্ৰথমটো আছিলে 8x, তো 8 × 12 কিমান হ'ব 96 প্ৰথম সংখ্যাটো, তাৰপিছৰটো কিমান আছিলে আমাৰ 3x আছিলে, হয় নহয়? গতিকে 3 × 12 3 বাৰ কিমান হয় 36 হয়, গতিকে এই দুটাই আমাৰ সংখ্যা, বুজি পাইছা? কুৱেশ্যন নম্বৰ 12, এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ, প্ৰস্থ ধৰিব লাগিব আৰু পৰিসীমা দিছে 72 একক, গতিকে দিশ প্ৰস্থ ওলাব দিছে, এতিয়া ধৰা হ'ল প্ৰস্থ x একক বুলি কৈছে ইয়াতে, গতিকে দিশ কিমান হ'ব দুগুণ, তাৰমানে 2x, প্ৰশ্নমতে পৰিসীমা 72 একক বুলি কৈছে, তে সূত্ৰ জানা 2 পূৰণ দিশ যোগ প্ৰস্থ মান 72, 2টো আমি সেইফালে লৈ গৈছোঁ সেইফালে ডাইৰেক্টলি, তাৰমানে হ'বগৈ হৰণ, এতিয়া দীঘৰ মান আছিলে আমাৰ 2x আৰু প্ৰস্থ আছিলে আমাৰ x, তে 3x হ'ব ইকুৱেল 2ৰে হৰণ কৰিলে 36 বাৰ যাবগৈ,
তাৰপিছতে এক্সটো ওলাই দিওঁ আমি এতিয়া এক্স ইকুৱেল কিমান হ'বগৈ 36 ডিভাইডেড বাই 3 তাৰমানে এক্সৰ মান হ'বগৈ আমাৰ 12 তিনি বাৰং 36 নহয় জানো হয়নে তো এক্সৰ মান আমি পালোঁ গতিকে আমাৰ দিশ যিটো আমাৰ দিশ আমি কিমান বুলি ধৰিছিলোঁ আমি দুগুণ আছিলে প্ৰস্থৰ তাৰমানে 2 পূৰণ 12 তাৰমানে 24 একক হয়নে আৰু প্ৰস্থটো আমি এক্স ধৰিছিলোঁ ন গতিকে ইমান হ'বগৈ 12 একক হ'ব হয়নে বুজি পাইছা 224 আৰু প্ৰস্থটো আমাৰ 12 বুজি পাইছা কুৱেশ্যন নম্বৰ 13 কি বুলি কৈছে অজয় বিজয়তকৈ 5 বছৰ সৰু তো বীজৰ বয়স জানিব লাগিব আমি ধৰিব লাগিব 4 বছৰৰ পিছত বীজৰ বয়স অজয়ৰ বয়সৰ দুগুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স ওলাব দিছে তো আমি ধৰি লৈছোঁ কাৰণ বীজৰ বয়সৰ তুলনা কৰিছোঁ ন গতিকে বীজৰ বৰ্তমান বয়স আমি ধৰি লৈছোঁ x বছৰ অজয়ৰ হ'বগৈ তাতকৈ কম ন x - 5 এতিয়া 4 বছৰৰ পিছত বীজৰ বয়স কিমান হ'ব 4 যোগ হ'ব ন ডাঙৰ হ'ব ন গতিকে x + 4 বছৰ হ'বগৈ আৰু অজয়ৰ বয়স কিমান হ'বগৈ x - 5 তাৰ লগত আকৌ 4 যোগ হ'ব কাৰণ বাঢ়ি যাব যিটো বয়স তাৰ লগত 4 যোগ হয় পিছত বুলি কোৱাৰ লগে লগে ঠিক আছে গতিকে ই কিমান হ'বগৈ x - 1 -5 + 4 মানে -1 হয় x - 1 বছৰ প্ৰশ্নমতে কৈছে 4 বছৰ পিছত বীজৰ যিটো বয়স অজয়ৰ বয়সৰ দুগুণ সেইকাৰণে আমাৰ সমীকৰণটো হ'বগৈ বীজৰ বয়স সমান 2 পূৰণ অজয়ৰ বয়স বীজৰ বয়স কিমান আছিলে x + 4 আৰু 2 পূৰণ অজয়ৰ বয়সটো আছিলে x - 1 ঠিক আছে x + 4 2টো পূৰণ হ'বগৈ সোঁফালে 2 × x তাৰমানে 2x আৰু 2 পূৰণ -1 তাৰমানে -2 এতিয়া আমি এক্সবিলাক সোঁফালে লৈ যাম আৰু সংখ্যাবিলাক বাওঁফালে লৈ আহিম ঠিক আছে তো 4 আছে আমাৰ ইফালে বাওঁফালে -2 ইফালে আনিলে +2 হ'বগৈ আকৌ সোঁফালে অলৰেডি 2xটো আছে লিখিলোঁ তাৰপিছত এক্সটো আমি লৈ যাম সোঁফালে গতিকে -x হ'ব প্লাছ নিলে তাৰপিছত 4 + 2 6 হ'বগৈ আৰু সোঁফালে আমাৰ 2x পৰা x গ'লে আমাৰ হ'বগৈ x গতিকে xৰ মান আমি পাই গ'লোঁ তাৰমানে আমাৰ যিটো বীজৰ বয়স গতিকে আমাৰ বীজৰ বয়স হ'লগৈ কিমান 6 বছৰ হ'লগৈ আৰু অজয়ৰ বয়স x - 5 আছিলে গতিকে 6 - 5 তাৰ মানে হ'বগৈ 1 বছৰ 1 বছৰ হয়নে বয়সটো হ'লগৈ 1 বছৰ বীজৰ বয়স পালোঁ 6 বছৰ আৰু অজয়ৰ পালোঁ 1 বছৰ বুজি পাইছা নেক্সট কুৱেশ্যন ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ তাৰপিছতে 5 বছৰৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স ওলাব দিছে তো আমি ধৰি লওঁ ৰমেনৰ বৰ্তমান বয়স x বছৰ গতিকে দেউতাকৰ হ'ব তাৰ 4 গুণ তাৰমানে 4x 5 বছৰ পিছত ৰমেনৰ যিটো বয়স বাঢ়ি যাব পিছত মানে বাঢ়ি যায় তো x আছিলে বৰ্তমান বয়সটো গতিকে x + 5 বছৰ হ'ব আৰু দেউতাকৰ বয়স তেনেকৈ বাঢ়িব +5 4x + 5 হ'বগৈ যিটো বয়স থাকে তাৰ লগত 5টো যোগ এতিয়া প্ৰশ্নমতে 5 বছৰ পিছৰ যিটো সম্পৰ্ক কি বুলি কৈছে দেউতাকৰ যিটো বয়স ন ৰমেনৰ 3 গুণ সেইকাৰণে দেউতাকৰ বয়স সমান 3 পূৰণ ৰমেনৰ বয়স গতিকে দেউতাকৰ বয়স 4x + 5 সমান 3 পূৰণ ব্ৰেকেটৰ ভিতৰত লিখিম ৰমেনৰ বয়স x + 5 হ'ব ব্ৰেকেটটো উঠাই দিব লাগিব সোঁফালে 3 × x 3x আৰু 3 × 5 = 15 যোগ 15 হ'ল এতিয়া xবিলাক এফালে লৈ আহিলোঁ 4x - 3x ইফালে আকৌ সোঁফালে 15 - 5 তাৰমানে 4xৰ পৰা 3x গ'লে x আৰু ইফালে 15 × 5 গ'লে 10 আমি ৰমেনৰ বয়স পাই গ'লোঁ গতিকে ৰমেনৰ যিটো বয়স সেইটো কিমান হ'বগৈ 9 বছৰ হ'বগৈ আৰু বাপেকৰ বয়স কিমান হ'বগৈ দেউতাকৰ বয়স কিমান হ'বগৈ 4 × x মানে 4 পূৰণ 10 4 গুণ 40 বছৰ বুজি পাইছা ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যন দুখন মেজ আৰু 3খন চকীৰ মুঠ দাম 705 টকা এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি তেনেহ'লে মেজ আৰু চকীৰ দাম ওলাব দিছে তে মানে চকীলৈ তুলনা কৰিছে গতিকে ধৰি লওঁ চকীৰ দাম x টকা তে মেজৰ দাম কিমান হ'ব মানে টেবল হয়নে 40 টকা বেছি তাৰমানে x + 40 বুজি পাইছা প্ৰশ্নমতে কি কৈছে দুখন মেজৰ দাম 2 পূৰণ মেজৰ দাম যোগ 3খন চকীৰ দাম 3 পূৰণ চকীৰ দাম সমান কিমান 705 সমীকৰণ হৈ গ'ল আমি লিখি দিম খালি যে 2 পূৰণ ব্ৰেকেটৰ ভিতৰত লিখিবলৈ মেজৰ দাম x + 40 ব্ৰেকেট ক্লোজ তাৰপিছত 3 পূৰণ x চকীৰ দাম x বুলি আছিলে যে ইকুৱেল 705 এটা ব্ৰেকেটটো উঠাই দিম 2 × x তাৰমানে 2x হ'ব এইটো তাৰপিছত 2 40 গুণ 80 হ'বগৈ 2 × 40 হয় নহয় তাৰপিছত 3x এইটো ইকুৱেল 705 এতিয়া 2x + 3x 5x হ'ব 80টো আমি সোঁফালে লৈ যাম তাৰমানে 705 - 80 হয় নহয় বিয়োগ 80 হ'বগৈ তাৰপিছত আমি বিয়োগ কৰিম সোঁফালে তো 5x ইকুৱেল এইটো হ'বগৈ আমাৰ 5 নামি আহিলে তাৰপিছত 10ৰ পৰা 8 গ'লে আমাৰ 2 আৰু 6 তাৰমানে 625 মানে 625 নেক্সট আমি হৰণ কৰিম x ইকুৱেল কিমান হ'বগৈ 625 ডিভাইডেড বাই 5 হয় নহয় গতিকে xৰ যিটো মান ই হ'বগৈ আমাৰ 125 হৰণ কৰিলে আমি পাম 125 তো এই যে পালোঁ xৰ মান এইটোৱেতো আমাৰ চকীৰ দাম নহয় জানো বাৰু কাৰণ চকীৰ দাম আমি x ধৰিছিলোঁ চোৱা আৰু মেজৰ দাম তাতকৈ 40 বেছি তো গতিকে চকীৰ দাম হ'বগৈ আমাৰ 125 টকা লিখিলোঁ গতিকে নিৰ্ণয় চকীৰ দাম হ'বগৈ 125 টকা আৰু মেজৰ দাম তাতকৈ 40 বেছি মানে 125ৰ লগত আমি 40টো যোগ কৰি দিওঁ যোগ কৰিলে কিমান পাম 165 হয়নে গতিকে মেজৰ দাম হ'বগৈ 165 বুজি পালা 165 টকা হয়নে নেক্সট কুৱেশ্যনটো হ'ল আমাৰ 16 দুটা পূৰক কোণৰ যিটো মাপৰ পাৰ্থক্য 12 ডিগ্ৰী বুলি কৈছে
তেনেহ'লে কোণ দুটা নিৰ্ণয় কৰা হ'ব। তোমালোকে নিশ্চয় জানা পূৰক কোণ মানে কি হয়, কোণ দুটাৰ সমষ্টি 90 ডিগ্ৰী হয়। এটা যদি আমাৰ x হয়, আনটো কিমান হ'বগৈ 90 ডিগ্ৰী মাইনাছ x হ'বগৈ, হয় নে নহয়? যিহেতু আমাৰ প্ৰশ্নমতে পাৰ্থক্য দিছিলে 12 ডিগ্ৰী, গতিকে আমাৰ প্ৰথম কোণটো আছিলে x, তাৰপিছতে নেক্সটটো আছে 90 মাইনাছ x, আমি বিয়োগ কৰিলোঁ ইকুৱেল 12 ডিগ্ৰী হ'বগৈ। এতিয়া ব্ৰেকেটটো উঠাই দিওঁ, x মাইনাছ 90 ডিগ্ৰী মাইনাছে মাইনাছে হ'বগৈ প্লাছ x ইকুৱেল 12 ডিগ্ৰী, হয়নে? তো x দুটা পালোঁ, গতিকে 2x, 90টো আমি সিফালে লৈ যাওঁ, 12 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী, হয়নে? 2x ইকুৱেল প্লাছ কৰিলে আমি পাম 102 ডিগ্ৰী পাম, 102 ডিগ্ৰী পাম, হয়নে? প্লাছ কৰাৰ পিছত আমি এইপানে 102 ডিগ্ৰী পাম, হয়নে নহয়? তাৰপিছতে আমাৰ x ইকুৱেল হ'বগৈ আমাৰ 102 ডিভাইডেড বাই 2, তাৰমানে 102 আমাৰ 2ৰে হৰণ কৰিলে আমি কিমান পাম 51 পাম। ইয়াত xৰ মান কিমান পাম 51 ডিগ্ৰী পাম, হয়নে নহয়? xৰ মান যেতিয়া 51 পাম, গতিকে নিৰ্ণয় কোণটো আমাৰ ওলাই গ'ল। প্ৰথম কোণটো হ'বগৈ আমাৰ 51 ডিগ্ৰী আৰু নেক্সটটো হ'বগৈ 90 ডিগ্ৰী মাইনাছ x, তাৰমানে 90ৰ পৰা আমি 51টো বিয়োগ কৰি দিম। তো বিয়োগ কৰিলে আমি পাম ইয়াতে 10ৰ পৰা 1 গ'লে আমাৰ 9, আৰু পিছলৈ আমাৰ 8ৰ পৰা 5 গ'লে আমাৰ 3, তাৰমানে 39, তাৰমানে 51 ডিগ্ৰী 39 ডিগ্ৰী, এইটো আমাৰ উত্তৰ। বুজি পাইছা?